নিজৰ দুখ কষ্টৰ কথা কাকো কৈ ফুৰিব নালাগে, কিয়নো সকলোৰে ঘৰত মলম নহ'লেও নিমখ কিন্তু প্ৰতি ঘৰতেই থাকে। আঘাত বাৰে বাৰে পালেও ভাঙি নপৰিবা, কাৰণ যি গছৰ ফল বেছি মিঠা সেই গছলৈ শিলগুটি বেছিকৈ দলিয়াবই। যিয়ে তোমাৰ দোষ উলিয়াই আঁতৰি গ'ল তেওঁক লৈ আৰু দোষ নকৰিবা। তুমি নিজকে এনেদৰে গঢ়ি তোলা যাতে তেওঁ এটা সময়ত তোমাক বিচাৰি গোটেই জীৱন পস্তাই থাকে। জীৱনত দুটা ভুল কেতিয়াও নকৰিবা, মিছলীয়া মানুহৰ লগত প্ৰেম আৰু সঁচা ভালপোৱাৰ লগত টাইম পাছ। কেতিয়াবা এনেকুৱাও হয় কিছুমান মানুহ কাষত থাকিও আপোন নহয় আৰু কিছুমান দূৰত থাকিও জীয়াই থকাৰ উৎস হয়। আপুনি আপোনাৰ সপোনৰ পিছত এনেকুৱাকৈ দৌৰক যাতে এদিন আপোনাক পাবৰ বাবে মানুহে সপোন দেখে। মিছা কথাৰে কাৰোবাক ঠগালেও সেয়া স্থায়ী নহয়। যিদিনা ধৰা পৰিবা নিজৰ দৃষ্টিত নিজেই বহুত তললৈ নামি যাবা। দুখ সহিব পৰাজনে ভৱিষ্যতে সুখী হ'ব পাৰে, কিন্তু আনক দুখ দিয়াজনে ভৱিষ্যতে কেতিয়াও সুখী হ'ব নোৱাৰে। কেতিয়াও এৰি নোযোৱাৰ কথা দিয়া, কেতিয়াও মিছা কথা নকওঁ বুলি প্ৰতিশ্ৰুতি দিয়া মানুহক আজি মিছলীয়া বুলি উদাহৰণ দিব পাৰোঁ। এটা ভাল মনে সলনি কৰিব পাৰে এটা বেয়া জীৱনক, এটা বেয়া মনে শেষ কৰিব পাৰে এটা ভাল জীৱনক। সেয়ে সুন্দৰ মানুহ নহয়, সুন্দৰ মন বিচৰা। প্ৰতিশ্ৰুতি হাজাৰ হওক, কিন্তু সম্পৰ্কটো কিমান গভীৰ আৰু সঁচা সেয়া জীৱনলৈ অহা জটিল পৰিস্থিতিতহে গম পোৱা যায়। এইখন স্বাৰ্থপৰ পৃথিৱীত কাকো সহজত বিশ্বাস নকৰিব। ইয়াত স্বাৰ্থ পূৰণ হ'লেই প্ৰতাৰণা কৰা লোকৰ সংখ্যা বেছি পাব। এজন আহত ব্যক্তিয়ে যিমান সহজে আঘাতবোৰ পাহৰি যায়, এজন অপমানিত ব্যক্তিয়ে সিমান সহজে বাক্যাঘাতবোৰ পাহৰি নাযায়। টকা পইচা থাকিলেই ধনী বুলি নকয়, ধনী সেইসকলেহে যাৰ এটা সুন্দৰ মন আছে। সংঘৰ্ষ কৰাৰ যদিহে মানুহৰ অভ্যাসলৈ পৰিণত হয়, এটা সময়ত তেওঁই সফলতা লাভ কৰে। নিজৰ দেহাৰ কথা নাভাবি নিৰবিচ্ছিন্নভাৱে শ্ৰম কৰি পৰিয়ালৰ অভাৱ অনাটনবোৰ দূৰ কৰা জনেই হ'ল মোৰ দেউতা। তেখেতেই মোৰ বাবে ভগৱান। তুমি যদি তোমাৰ পিতৃ মাতৃক বৃদ্ধ বয়সত এৰি আহিছা, তেন্তে মনত ৰাখিবা তোমাকো এদিন তোমাৰ পুত্ৰই বৃদ্ধ বয়সত এৰি আহিব। ব্যৱধান মাথো সময়ৰ। ধন সম্পত্তিক লৈ অহংকাৰ কৰি কি লাভ? এদিনটো খালী হাতে জীৱনৰ মায়া এৰি গুচি যাব লাগিব।